প্ৰেমে একো নামানে প্ৰেম এনেকুৱাই হৈ যায় ছোৱালীৰ বয়স 18 দৰাৰ বয়স 50 একো নাই হৈ যায় বয়সৰনো কি কথা মনৰহে আচল কথা লৈ গ'ল প্ৰেমৰ বাবে মানুহে কি নকৰে 18 বছৰীয়া এগৰাকী যুৱতী বিবাহ পাশত আবদ্ধ হৈ 50 বছৰীয়া এজন লোকৰ সৈতে হয় প্ৰেম 50 বছৰীয়া প্ৰেমিকৰ সৈতে বিবাহ পাশত আবদ্ধ 18 বছৰীয়া যুৱতী শেহতীয়াকৈ পোহৰলৈ অহা এনে ঘটনাই চকু কপালত তুলিব আপোনাৰ জানিব পৰা মতে 18 বছৰীয়া এগৰাকী যুৱতী বিবাহ পাশত আবদ্ধ হৈ 50 বছৰীয়া এজন লোকৰ সৈতে প্ৰেমৰ বাবে মানুহে কি নকৰে কোৱা হয় প্ৰেমত নাথাকে কোনো বয়সৰ সীমনা এনে ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে য'ত এগৰাকী 18 বছৰীয়া যুৱতীয়ে প্ৰেমত পৰে 50 বছৰীয়া এজন লোকৰ সৈতে কেৱল ইমানেই নহয় এই লোকজনৰ সৈতে তেওঁ বিবাহ পাশতো আবদ্ধ হয় দুয়োৰে বিয়াৰ ফটো সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে বিভিন্নজনে বহু প্ৰতিক্ৰিয়া আগবঢ়াইছে জানিব পৰা মতে আজিৰ পৰা প্ৰায় 1.5 মাহ পূৰ্বে 3 জানুৱাৰীত আইতাকৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল এগৰাকী 18 বছৰীয়া যুৱতী পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল যে তেওঁলোকৰ কন্যাক 50 বছৰীয়া প্ৰকাশে অপহৰণ কৰিছে 50 বছৰীয়া এই লোকজনে প্ৰেমত পৰিছিল 18 বছৰীয়া যুৱতীগৰাকীৰ কেইবাদিন ধৰি চলা প্ৰেমৰ অন্তত প্ৰকাশে যুৱতীগৰাকীক লৈ গ'ল এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কোলহালপুৰত পোহৰলৈ অহা তথ্য অনুসৰি যুৱতীগৰাকী কৰ্ণাটকৰ হুবলীৰ বাসিন্দা আৰু যোৱা কেইটামান দিন ধৰি তেওঁৰ আইতাকৰ ঘৰত আছিল কিন্তু হঠাতে এদিন আইতাকৰ ঘৰৰ পৰা যুৱতীগৰাকীৰ নিৰুদ্দেশ হয় পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ কোনো সম্ভেদ নাপাই আৰক্ষীৰ ওচৰত দিছিল অভিযোগ কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহে এক ডাঙৰ সত্য পোহৰলৈ অহা তথ্য অনুসৰি 18 বছৰীয়া যুৱতীগৰাকীয়ে প্ৰকাশৰ লগত ইতিমধ্যে বিবাহ পাশত আবদ্ধ হৈছে প্ৰকাশ নিৰাপত্তা বিভাগত কাম কৰে যুৱতীগৰাকীৰ সৈতে প্ৰকাশৰ এয়া দ্বিতীয় বিবাহ প্ৰথম পত্নীৰ পৰা প্ৰকাশৰ দুটাতকৈ সন্তান আছে কিন্তু তাৰ পাছতো প্ৰকাশে যুৱতীগৰাকীৰ সৈতে বিয়া পাতি ফটো সামাজিক মাধ্যমত পোষ্ট কৰে জানিব পৰা মতে যুৱতীগৰাকী আৰু প্ৰকাশৰ মাজত পূৰ্বৰ পৰা প্ৰেম আছিল যোৱা 2 বছৰ ধৰি দুয়োৰে মাজত প্ৰেম আছিল এই কথা যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে জানিছিল কিন্তু এই সম্পৰ্কটোত পৰিয়ালৰ লোকে আপত্তি দৰ্শাই যুৱতীগৰাকীক প্ৰকাশৰ সৈতে সম্পৰ্ক শেষ কৰাৰ কথা কৈছিল সেই সময়ত যুৱতীগৰাকী কিশোৰ অৱস্থাত আছিল যাৰ বাবে পৰিয়ালৰ লোকে প্ৰকাশৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল এই ঘটনাৰ পাছত পৰিয়ালৰ লোকে যুৱতীগৰাকীক আইতাকৰ ঘৰৰ মহাৰাষ্ট্ৰত ৰাখিছিল পৰিয়ালৰ লোকে শংকিত হৈছিল যদিহে যুৱতীগৰাকী কৰ্ণাটকত থাকে তেন্তে কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে কিন্তু ইমানখিনি সাৱধানতাৰ পাছতো যুৱতীগৰাকী পলাই গৈ প্ৰকাশৰ সৈতে বিবাহ পাশত আবদ্ধ হয় প্ৰথম অৱস্থাত এয়া এক অপহৰণ কাণ্ড বুলি সন্দেহ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ অন্য এক কাৰণহে পোহৰলৈ আহে এণ্টাৰটেইনমেণ্ট ডেস্ক সাম্প্ৰতিক বাৰ্তা